কমন কুৱেশ্যন পঢ়াটো বেয়া নেকি বা কমন কুৱেশ্যন পঢ়িলে ভাল ৰিজাল্ট নহয় নেকি? তাতে এইবছৰ বস্তুবিলাক কনচেপ্ট বেছ কৰি দিছে। তো এইবছৰ আমি কেনেকৈ পঢ়িম আৰু কমন চালেও আমি কেনেকুৱাকৈ চাব লাগিব যাতে এক্সামটো আমাৰ ভাল হয় আৰু নম্বৰো উঠে। তো ভিডিঅ'টো সম্পূৰ্ণ চাবা, আমি এই গোটেই কথাখিনি আজি এই ভিডিঅ'টোত কভাৰ কৰিম। তোমালোকে কমেণ্ট বক্সতো বহুতো এনেকুৱা ষ্টুডেণ্ট পাবা যোনে ক'ব যে কমন পঢ়া বেয়া, কিন্তু ৰিয়েলিটিত সিহঁতৰ কি হৈ আছে, সিহঁতৰ নিজৰে পঢ়া হোৱা নাই। তো তুমিও যদি এনেকুৱা এজন ষ্টুডেণ্ট যাৰ এতিয়ালৈ পঢ়া হোৱাই নাই, কিন্তু তুমি ভাবিছা যে মই এতিয়া প্ৰথমৰ পৰা শেষলৈ একদম কনচেপ্ট বুজি পঢ়ি যাম, তেনেহ'লে কিন্তু বহুত দেৰি হৈ গৈছে। এতিয়া ডিচেম্বৰ চলি আছে আৰু কিছুমানে এই ভিডিঅ'টো জানুৱাৰীটো হয়তো চাবা। তো আমাৰ চেপ্টাৰখিনি আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথমটো হৈছে যোনখিনি চেপ্টাৰ আমাৰ হৈ আছে সেইখিনি চেপ্টাৰ আমি ৰিভিজন কৰি থাকিব লাগিব, আৰু লগতে এটা পাৰ্ট থাকিব আমাৰ যোনখিনি চেপ্টাৰ আমাৰ হোৱা নাই। তো হৈ থকা চেপ্টাৰখিনি তোমালোকে ৰিভিজন কৰিব লাগিব আৰু নপঢ়া চেপ্টাৰখিনি তোমালোকে ট্ৰাই কৰিবা কমপ্লিট কৰিবৰ কাৰণে। কিন্তু ধৰি লোৱা তোমালোকৰ এতিয়া প্ৰি ফাইনেল এক্সামো হৈ আছে, যোনখিনি চেপ্টাৰ তোমাৰ হৈ আছিলে সেইখিনি তোমালোকে ধৰি লোৱা ৰিভিজন কৰি ল'লা, তাৰপিছত নপঢ়া চেপ্টাৰখিনিও ট্ৰাই কৰিলা কমপ্লিট কৰিবৰ কাৰণে, কিন্তু দুটামান চেপ্টাৰ তোমালোকৰ থাকি গ'ল। এতিয়া সেই দুটা চেপ্টাৰ কি কৰিব লাগিব, কমন কুৱেশ্যন চাব লাগিব। তো এনেকুৱা কোৱা নাই যে মই গোটেইখিনি চেপ্টাৰ তোমালোকে কমনে চাই ফুৰা, কিন্তু যোনখিনি চেপ্টাৰ তোমালোকৰ নহ'ল সেইখিনিতো তোমালোকৰ এতিয়া উপায় নাই কমন কুৱেশ্যন চোৱাৰ বাহিৰে। কাৰণ বহুতে ভাবিব যে এতিয়াতো এই চেপ্টাৰটো নহ'ল এৰি থৈ যাওঁগৈ, কিন্তু এৰি থৈ যোৱাতকৈ তোমালোকে যদি কমন কুৱেশ্যনখিনিও চাই যোৱা তেনেহ'লে কিন্তু সহায় হয়। আমি যদি CBSE-টো যদি চাওঁ, তাতো বহুতো ইমান ভাল ভাল চেনেল আছে যোনে কমন কুৱেশ্যন প্ৰভাইড কৰে ষ্টুডেণ্টছৰ কাৰণে, যাতে যোনখিনি পাৰ্ট তোমালোকৰ কমপ্লিট হৈ থকা নাই তাৰ পৰাও তোমালোকে ভাল নম্বৰ স্ক'ৰ কৰিব পাৰা। আৰু লগতে তোমালোকে 80-20 ৰুলৰ কথাও নিশ্চয় শুনিছাই চাগে, যে যোনটো তোমালোকৰ 80% মাৰ্কছ থাকে সেইটো তোমালোকৰ 20% চিলেবাছৰ পৰাই আহে। তো আমাৰ অসমতো যদি আমি চাওঁ, যোনটো তোমালোকৰ 80% কুৱেশ্যন বৰ্ডৰ কাৰণে, তাৰ মষ্ট ইম্পৰ্টেণ্ট টপিকছ কিছুমান আছে, তাৰপিছত মষ্ট ৰিপিটেড কুৱেশ্যন কিছুমান আছে, লগতে তোমালোকে প্ৰি ফাইনেল এক্সামতো বহুতো এনেকুৱা কমন কুৱেশ্যন দেখা পাবা যোনটো বহুতো ডিষ্ট্ৰিক্টত আহি আছে। তো সেইবিলাক কুৱেশ্যনৰ পৰাই থাকে 80% কুৱেশ্যন। ইয়াতে তোমালোকে 3 নম্বৰ পইণ্টটো চোৱা, মষ্ট কমন ইন প্ৰি ফাইনেল এক্সাম। তো আমি আমাৰ চেনেলত প্ৰি ফাইনেল এক্সামৰ বহুতো কুৱেশ্যন পেপাৰো দি আছোঁ। তোমালোকে যদি ভালকৈ মন কৰা তেনেহ'লে দেখিবা কিছুমান কুৱেশ্যন বৰকৈ ৰিপিট হৈ আছে। আৰু সেইকাৰণে টিচাৰ্ছসকলেও আমাক কি কয় যে তোমালোকে প্ৰি ফাইনেল এক্সামৰ পেপাৰ্ছবিলাক প্ৰেক্টিছ কৰিবা। আৰু সকলো স্কুলতে এই কথাটো কোৱা হয়, কিয়? কাৰণ এক্সামবিলাকৰ কিবা এটা পেটাৰ্ণ থাকে আৰু কিছুমান কমন টপিক্সৰ পৰা কুৱেশ্যন বেছিকৈ আহে। তো ইয়াতে বহুতে কয় যে কমন কুৱেশ্যনবিলাকতো টপাৰ্ছবিলাকে প্ৰেক্টিছ নকৰে। তো কিয় নকৰে? সিহঁতে প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যনবিলাক নিশ্চয় প্ৰেক্টিছ কৰে, তোমালোকে সিহঁতক সুধিলেও গম পাবা। আৰু এই কাৰণেই কৰে যাতে সিহঁতে মষ্ট ইম্পৰ্টেণ্ট টপিক্স আৰু মষ্ট ৰিপিটেড কুৱেশ্যনবিলাক ভালকৈ বুজি পায়। তো আজিৰ দিনতো যদি কোনোবাই তোমালোকক কৈ আছে যে কমন কুৱেশ্যন বা কমন টপিক্স এইবিলাক পঢ়ি কোনো কাম নাই, তোমালোকে প্ৰথম বুজিবলৈ চেষ্টা কৰিবা সিহঁতে তোমালোকক ক'তনো সহায় কৰি আছে। একো ক্ষেত্ৰতে সিহঁতে তোমালোকক সহায় কৰি থকা নাই। এতিয়া মে' বা জুন মাহ হৈ থকাহেঁতেন বেলেগ কথা, কিন্তু এতিয়া ডিচেম্বৰ আহি পালেহি আৰু জানুৱাৰীও পাই যাব সোনকালে। তো তোমালোকে কমন কুৱেশ্যন পঢ়া নিয়মটো তোমালোকে জানিব লাগিব যে কি ধৰণৰ পঢ়িব লাগিব। এনেকুৱাও নহয় যে কিতাপ পঢ়া একদম বাদ দি দিছা, কিন্তু তাৰ লগতে তোমালোকে মষ্ট ইম্পৰ্টেণ্ট টপিক্স, তাৰপিছত মষ্ট ৰিপিটেড কুৱেশ্যন এইখিনি বুজিবৰ কাৰণে প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰবিলাক প্ৰেক্টিছ কৰিবা। আৰু আমাৰ চেনেলত আমি প্ৰতিটো ছাবজেক্টৰে কিছুমান কমন কুৱেশ্যন দি থৈ দিছোঁ, তোমালোকৰ পাৰ্ট ৱাইজ আছে, তোমালোকে আমাৰ প্লে'লিষ্টত চালেই পাই যাবা। তো এক্সাম্পল কেইটামানো লৈ আহিছোঁ, তোমালোকে চোৱা। তো মেথছৰ কাৰণে যোনটো আছিল ফাইণ্ড দ্য জিৰ'জ, শূন্য নিৰ্ণয় কৰিব লাগে। তো তাৰ পৰা এটা কুৱেশ্যন মিনিমাম আহি আছে মেক্সিমাম ডিষ্ট্ৰিক্টত। তো তোমালোকে যদি সেই চেপ্টাৰটোৰ সেই টপিকটো যদি ভালকৈ কৰি থৈ দিয়া তেনেহ'লে সেই নম্বৰটো তোমালোকৰ ফিক্স হৈ থাকিব। তাৰপিছত ছ'চিয়েল ছায়েন্সৰো যদি তোমালোকে চোৱা, কনজাৰ্ভেশ্যন অফ ৰিচ'ৰ্চ এই পাৰ্টটোৰ পৰা কুৱেশ্যন আহিয়ে আছে। লগতে এটা কুৱেশ্যন বৰকৈ এইবছৰ আহি আছে, সেইটো হৈছে ফিজিকেল ফিচাৰ অফ এছিয়া। আছামিজ মিডিয়ামৰ ষ্টুডেণ্টখিনিয়ে এইখিনি ট্ৰান্সলেট কৰি ল'বা, এই দুটা পাৰ্টৰ পৰা বৰকৈ কুৱেশ্যন আহি আছে। তো ইয়াতে মই তোমালোকক ভাল এক্সাম্পল এটা দিওঁ চোৱা। ধৰি লোৱা তোমাৰ 9টা বজাৰ পৰা পৰীক্ষা আছে আৰু এতিয়া 7টা বাজিছে আৰু তোমাৰ এটা চেপ্টাৰ পঢ়ি নহ'লে, সেইটো হৈছে জিঅ'গ্ৰাফীৰ চেপ্টাৰ নম্বৰ 3টো, জিঅ'গ্ৰাফী অফ ৱৰ্ল্ড। তো সেইটো চেপ্টাৰ তোমালোকৰ পঢ়ি হোৱা নাই আৰু সময়ো একদম নাই। তো এতিয়া তোমালোকে অকল কিছুমান কমন কুৱেশ্যনহে চাই যাব পাৰিবা। আৰু তোমালোকে যদি চাই যোৱা ফিজিকেল ফিচাৰ অফ এছিয়া আৰু ধৰি লোৱা পৰীক্ষাটো সেইটো আহি গ'লগৈ, তেনেহ'লেতো 4 নম্বৰটো তোমালোকৰ বাচি গ'ল। তো তেনেকুৱা নিচিনা ছিটুৱেশ্যনৰ কাৰণে কমন কুৱেশ্যনটো, আৰু সেইটো আমাক তেনেকুৱা নিচিনা ছিটুৱেশ্যনত সহায় কৰে। তাৰপিছত নেক্সট তোমালোকে চোৱা ইংলিছৰো কিছুমান কমন কুৱেশ্যন এইবছৰ আহি থকা হৈছে, টুইন অব্লিগেশ্যন মেনশ্যন বাই মাণ্ডেলা। বহুত ডিষ্ট্ৰিক্টত আহি আছে, মই তোমালোকক ছল্ভ কৰি দিওঁতেও দেখাইছোঁ। আৰু লগতে এটা হৈছে হোৱাট ইজ ৱাটাৰ হোল, এই টাইগাৰ ইন দ্য জুৰ পৰা সেই কুৱেশ্যনটো বৰকৈ আহি আছে। তো এনেকুৱা নিচিনা কিছুমান টপিক আছে বা কুৱেশ্যন আছে যোনখিনি বৰকৈ ৰিপিট হৈ থাকে। তো অভাৰঅল বস্তুটো কমন কুৱেশ্যন চোৱাটো বেয়া নহয়, কিন্তু কমন কুৱেশ্যন চোৱাৰ নিয়ম আছে। তোমালোকে প্ৰথম কনচেপ্ট বুজা, কিতাপ পঢ়া, কিন্তু যেতিয়া তোমালোকৰ একদম এণ্ড টাইম আহি যাব আৰু এমাৰ্জেঞ্চি ছিটুৱেশ্যন হৈ যাব, তেতিয়া কিন্তু কমন কুৱেশ্যনে বহুতখিনি সহায় কৰে। তো সেইটোৱে আছিল আজি এই ভিডিঅ'টোত। তোমালোকে পাৰিলে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰিবা, তাত হেল্প আৰু গাইডেন্স পাই থাকিবা। আৰু আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা, আমি যিমান পাৰোঁ তোমালোকক মেট্ৰিক পৰীক্ষাৰ কাৰণে সহায় কৰি যাম।